এদিন পূৰ্বে ভোজ ভাত আৰু তাৰ পাঁচদিনাই বদহজম কংগ্ৰেছ ৰাজ্য দলৰ সভাপতিৰ সংঘাতৰ পাছতেই এতিয়া বহু কথা পোহৰলৈ আহিছে বিজেপিৰ মতে অখিল গগৈ আৰু ভূপেন বৰা কাৰোৰে কেতিয়াও বন্ধু হ'ব নোৱাৰে দুইজনেই গাদ্দাৰ অখিল গগৈ কাৰো হ'ব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰ কথা ভূপেন বৰা কাৰো হ'ব নোৱাৰে যেহেতু দুইজন কাৰো হ'ব নোৱাৰে ভূপেন বৰা নিজেও লয়েল নহয় পাৰ্টিৰ কাৰণে অখিল গগৈ নিজেও লয়েল নহয় পাৰ্টিৰ কাৰণে কাৰণ গাদ্দাৰী কৰি কৰি অখিল গগৈ আজি কংগ্ৰেছৰ বুকুচাত উঠি ইলেকশ্যন খেলিছে যি কংগ্ৰেছক গালি পাৰি তেওঁ নেতা হ'ল সেই কংগ্ৰেছৰ আজি ভজনপ্ৰিয় হ'ল আকৌ ঠিক এনেকৈ ভূপেন বৰা এনেকুৱা দিনত থাকে কংগ্ৰেছৰ লগত ৰাতি থাকে বিজেপিৰ লগত মুখ্যমন্ত্ৰীটো সদায় কৈ আছে যে ২৬ত তেওঁ আমাৰ বিধায়ক হ'ব বুলি আজিতো প্ৰমাণ হৈ গ'ল ন তেওঁ কৈছে না এটা যে দুশ্মন হ'লে দুশ্মন হ'ব লাগে দোস্তি হ'লে দোস্তি হ'ব লাগে কিন্তু তেওঁ দোস্তিও নহয় দুশ্মনো নহয় কাৰণ তেওঁ সকলোতকৈ ডাঙৰ গাদ্দাৰ কংগ্ৰেছত তেওঁৱেই আজিৰ তাৰিখত কংগ্ৰেছ যদি হাৰে একমাত্ৰ তেওঁৰ কাৰণে হাৰিব কাৰণ যি ষ্ট্ৰেটেজি তেওঁ বনায় সেইটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে বনায় ইপিনে অখিল গগৈয়ে কংগ্ৰেছ সম্পৰ্কে যিখিনি কথা ক'লে সেয়া সঁচা বুলি স্বীকাৰ কৰিলে আকৌ বদৰুদ্দিন নাজমলে কিন্তু ক'লে অখিলে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈহে কথা কয় অখিল গগৈ যেটো কৈছে এইটো সঁচা কথা কোনো ডাঙৰ ডাঙৰ MLA সকলে কংগ্ৰেছৰ সাথ দিয়া নাই নিজৰ ৱৰ্কাৰসকলে সাথ দিছে মই মোৰ ধুবুৰীত এইটো পাইছোঁ নগাঁৱত এইটো পাইছোঁ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে কোনো কাম কৰা নাই বলকে বিৰোধী কাম কৰিছে চুপচাপ থাকিছে মই নগাঁৱতো পাইছোঁ আৰু মই ধুবুৰীতো পাইছোঁ একদম 100% মোৰ হিচাপে আৰু অখিল গগৈতো পইচা লৈছে চবেই জানে হেমন্ত বিশ্ব শৰ্মাৰ পইচাৰ কাম লৈ কাম কৰিছে CMৰ পৰা ভূপেন বৰাই এই পত্ৰক লৈ আনকি আচৰিত হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও দুদিন পূৰ্বে একেলগে ভোজ ভাত খাই আহি আজি কেনেকৈ বদহজম হ'ল বুলি প্ৰশ্ন মই দেখিছোঁ দুদিন আগত খোৱা বোৱাও কৰিছিল আটাইকেইজনে সভাপতিকেইজনে খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি মই নাজানো সেইকাৰণে মইতো ক'ব নোৱাৰোঁ মই তাত থকা নাই কিন্তু এনেকৈ ইমান ভাল এটা সুহৃদ আমি কেতিয়া আহাৰ গ্ৰহণ কৰোঁ যেতিয়া আমি নিজৰ যিসকল বন্ধু না যিসকল শুভাকাংক্ষী যিসকল ঘনিষ্ঠ আমি তেনেকুৱা মানুহকে আহাৰলৈ নিমন্ত্ৰণ কৰোঁ আমি জানো শত্ৰুৰ লগত আহাৰ গ্ৰহণ কৰোঁ মোৰ বোধেৰে মইতো নকৰিম তেনেকুৱা সেই গতিকে আমাৰ নিজৰ মাজত এনেকুৱা কথা আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন অখিল গগৈ আৰু লুৰিণ গগৈ হেনো জানি বুজিয়ে এনেবোৰ কথা কয় উদ্দেশ্য কেৱল বিজেপিক জয় কৰোৱা চাওক ভূপেন বৰাই বহুত দেৰিকৈ বুজাৰ চেষ্টা কৰি আছে এই কথাটো আমি আগতে কৈছিলোঁ 2021 চনত যেতিয়া কংগ্ৰেছ AIUDF BPF আমি মিলি ইলেকশ্যন খেলিছিলোঁ তেতিয়া অখিল গগৈ লুৰিণ গগৈ আপাৰ আছামত কেণ্ডিডেট দি কংগ্ৰেছৰ কেণ্ডিডেটক ধৰাশায়ী কৰিছিল আৰু একফালৰ পৰা কংগ্ৰেছৰ কেণ্ডিডেট হাৰি গৈছিল 2000 4000 5000 ভোটৰ ব্যৱধানত এইটো অখিল আৰু লুৰিণ গগৈৰ কাৰণে তেখেতসকলৰ কেণ্ডিডেট দিয়াৰ কাৰণে আৰু সেই যি সময়ত কংগ্ৰেছক প্ৰয়োজন আছিল অখিল গগৈ আৰু লুৰিণ গগৈ সেই সময়ত কিন্তু 2021ত অখিল গগৈ কংগ্ৰেছৰ লগ নিদিলে MP ইলেকশ্যনত অখিল গগৈৰতো সংগঠন বিশেষ একো নাই MP ইলেকশ্যনত কংগ্ৰেছে কৰিব লাগিছিল BPF UDF আৰু কংগ্ৰেছ মিলি অসমত যুঁজিলে 7-8খন আসন নিশ্চিতভাৱে পোৱাৰ সম্ভাৱনা আছিল কিন্তু হেতু অখিলে আহি আকৌ যি সময়ত অখিলৰ দৰকাৰ নাই লুৰিণ গগৈৰ দৰকাৰ নাই সেই সময়ত আহি কংগ্ৰেছৰ লগ দিলে আৰু আমি BPF আৰু UDFক কংগ্ৰেছে সাইড কৰি দিলে এতিয়া আকৌ ইলেকশ্যন গুচি গৈছে অহা 26ৰ ইলেকশ্যনত আকৌ 26ৰ ইলেকশ্যনত অখিল গগৈ আৰু লুৰিণ গগৈ এই দুইজন কংগ্ৰেছক লগ নিদিয়ে আৰু সেই ইংগিতটো অখিল গগৈ দি আছে অখিল গগৈ কংগ্ৰেছ বেয়া কংগ্ৰেছৰ কোনোবা কেণ্ডিডেট চাই ভোট দিছে কোনোবা দিয়া নাই কংগ্ৰেছৰ সংগঠন নাই সংগঠন দুৰ্বল এই কথাবাৰ্তাবিলাক অখিল গগৈ কৈ আছে এতিয়া ভূপেন বৰা বহুত দেৰিকৈ অখিল গগৈৰ পত্ৰ দিব লগা হৈছে 24 তাৰিখে ভূপেন বৰা ডাঙৰীয়াই পত্ৰ লিখিছে অখিল গগৈলৈ যে আপুনি এই সব কথাবাৰ্তা নক'ব তাৰ মানে কি অখিল গগৈ এতিয়া লুৰিণ গগৈ অখিল গগৈ তেখেতসকলে আকৌ দুটা শক্তি এক হৈ আপাৰ আছামত 26ৰ এছেম্বলি ইলেকশ্যনৰ আগত কংগ্ৰেছক আকৌ টাটা বাই বাই ক'ব আৰু কংগ্ৰেছৰ বিৰুদ্ধে একফালৰ পৰা বিজেপিক সহায় কৰাৰ কাৰণে অখিল গগৈ কেণ্ডিডেট দিব কাৰণ আমি আগতে কৈ আছিলোঁ অখিল গগৈতো হেমন্ত বিশ্বৰ ইংগিতত কাম কৰে এই কথাখিনি এতিয়া প্ৰশ্ন হ'ল ভূপেন বৰা ডাঙৰীয়াই বুজা নাছিল নেকি ইমান দিন
বহুতে কয় ভূপেন বৰাও বুজিছিল, ভূপেন বৰা অখিল গগৈ চবৰ একেই উদ্দেশ্য আছিল হেমন্ত বিশ্বক সহায় কৰা। ভিডিঅ' জাৰ্নেলিষ্ট নিপুৰ সৈতে দীপাংকৰ মেধি, NB নিউজ, গুৱাহাটী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।